আজি বহু দিনৰ পৰা এই অঞ্চলৰ মিছনপাৰা অঞ্চলৰ এই অঞ্চলৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ এটা সমস্যা যে এই ৰাস্তাটো অতি এটা ঠেক যিটো পথ মানে এই পথ ঠেক পথটি ৰাইজে আহল বহল কৰি নিৰ্মাণ কৰিবৰ কাৰণে তিনিচুকীয়া পৌৰসভাক দীৰ্ঘদিন ধৰি তেওঁলোকে এটা দাবী দুবা উত্থাপন কৰি আহিছে আৰু এই সম্পৰ্কত তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছিলোঁ ৰাইজক যে আপোনালোকে এটা ঐক্যমতত উপনীত হওক যাতে এটা পথ উপযুক্তভাৱে নিৰ্মাণ হ'বলৈ হ'লে এখন আপতকালীন সময়ত যাতে এখন ফায়াৰ ব্ৰিগেড যাব পাৰে বা চিকিৎসাৰ ক্ষেত্ৰত বিপদৰ সময়ত আতকালীন অৱস্থাত যাতে এখন এম্বুলেন্স যাব পাৰে বা ৰাইজৰ অহা যোৱা কৰাৰ যিটো সুচল বাট গতিকে এই পথটো ঠিক ধৰণে নিৰ্মাণ কৰিবৰ কাৰণে ৰাইজে এৰা ধৰাৰ মাজত যিটো ঠেক ৰাস্তা এটা বুজাবুজিত আহিব লাগিব গতিকে পূৰ্বে অনুষ্ঠিত হোৱা সভাত ইতিমধ্যে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে আমাক জনাইছে কিন্তু তাৰপিছতো আজি তিনিচুকীয়াৰ ৰাজচক্ৰ বিষয়া মহোদয়ৰ উপস্থিতিত আজি আমাৰ তিনিচুকীয়া পৌৰসভাৰ কেইবাগৰাকী সন্মানীয় ৱাৰ্ড কমিশ্যনাৰ উপসভানেত্ৰী আৰু এই অঞ্চলৰ স্থানীয় ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় আৰু সৰ্বসন্মতিক্ৰমে ৰাইজে সকলো উপস্থিতিত এটা সিদ্ধান্তত উপনীত হয় যে এটা পথ নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজৰ ফালৰ পৰা যেনেধৰণে সহযোগিতা আগবঢ়াব লাগে তেনেধৰণৰ এটা ইতিবাচক মনোভাৱ লৈ আজি ইয়াত এখন সভা অনুষ্ঠিত হয় আৰু ইতিমধ্যে ৰাজচক্ৰৰ বিষয়া মহোদয়ে ইতিমধ্যে এই পথটি নিৰ্মাণৰ ক্ষেত্ৰত বা ৰাজচক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ যোগেদি যিখিনি যাৱতীয় কাম কৰিব লাগে সেইখিনি খুব অতি শীঘ্ৰে তেওঁ কৰাৰ ইয়াত আশ্বাস প্ৰদান কৰিছে আৰু তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰাও এই ৱাৰ্ড কমিশ্যনাৰ তৰুণ সিং ডাঙৰীয়াৰ এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰতো তেখেতে যথেষ্ট পৌৰসভাক তেখেতৰ যিটো ৰাইজৰ দাবীৰ সৈতে তেখেতৰ যিটো সহমত আছে গতিকে আৰু আমিও পৌৰসভাই দীৰ্ঘদিন ধৰি এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত ৰাইজে যিটো অভাৱ অনুভৱ কৰিছে আমি নিৰ্মাণৰ ক্ষেত্ৰত আমি এটা সিদ্ধান্তত আমি উপনীত হ'ম আৰু আমি আমাৰ ফালৰ পৰা যিটো যাৱতীয় পদক্ষেপ আগবঢ়াব লাগে আমিও আমাৰ পদক্ষেপ আমি আগবঢ়াম সকলোৱে ইমান সুন্দৰভাৱে ইয়াত খুব মানে ইতিবাচকভাৱে কোনো ধৰণৰ মানে এটা বিতৰ্কৰ অৱসাদ নোহোৱাকৈ এটা সিদ্ধান্তত উপনীত হ'ল গতিকে ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰামকৃষ্ণ মিছনৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ পৰাও মই এটা ইতিবাচক আমি সঁহাৰি পাইছোঁ ৰাইজৰ সৈতে তেওঁলোকে নিজৰ সিদ্ধান্ত ইতিমধ্যে অৱগত কৰিছে গতিকে ৰামকৃষ্ণ মিছন ইয়াৰ স্থানীয় ৰাইজ সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বহুদিনৰ পৰা এইটো সমস্যা আছিলে বহুদিনৰ পৰা তেওঁলোকে এই সমস্যাটো আমাৰ আগতো তেওঁলোক আহি থাকে গতিকে এতিয়া আমি আজি আহিছোঁ আৰু তেওঁলোকে সন্মতি জনাইছে যে তেওঁলোকৰ কাবাৰ যদি ম্যাদী মাটিও আছে তেওঁলোকে NOC প্ৰদান কৰিব গতিকে আমি খুব ৰাইজক লগত লৈ পেলাই এবাৰ এই ৰাস্তা নিৰ্মাণ কাৰ্যটো ষ্টাৰ্ট হ'ব গতিকে মই ইয়াৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে যাতে সহযোগিতা আগলৈও ৰাখে তাকে কামনা কৰিছোঁ থেংক ইউ হয় সঁচা কথা ক'বলৈ গৈ মানে আমি খুবেই সুখী আজিৰ দিনা আৰু মিছনপাৰা যি স্থানীয় ৰাইজ আৰু মন্দিৰ কমিটি যিসকল বিষয়ববীয়া সকলোৰে সহযোগিতা যি মানে আজিৰ দিনটোত আৰু চক্ৰ বিষয়াৰ লগত আমাৰ স্থানীয় ৱাৰ্ড কমিশ্যনাৰ আৰু ভাইচ চেয়াৰপাৰ্চন তিনিচুকীয়া মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন সকলোৱে মিলি কিনে আগভাগ লৈ কিনে তেখেতৰ নেতৃত্বত আমাৰ যিটো ৰাস্তাৰ পুনৰ্নিৰ্মাণ পথ নিৰ্মাণৰ যিটো হেৰি কৰিছে পদক্ষেপ লোৱা হৈছে মানে কালিৰ পৰা আমাৰ এইটো কাজ আৰম্ভ হ'ব মানে চক্ৰ বিষয়া তেখেতে ক'লে আৰু আমি এই বিষয়ত খুবেই সুখী মানে মিছনপাৰা বহুত দিনা পুৰণা এটা মানে হেৰি মানে আমি সৰুৰে পৰা দেখি আহিছোঁ এই ৰাস্তাটো ঠেক আছিলে আৰু বহুত পুৰণা এটা সপোন বাস্তৱায়িত হ'বলৈ গৈ আছে আমি খুবেই আনন্দিত মিছনপাৰাবাসী ৰাইজে মাটি এৰি দিবৰ কাৰণে মিছনপাৰা আগবাঢ়ি গৈছে প্ৰতিজন ব্যক্তি নিজে ইচ্ছা মতে মানে মাটি যাৰ যিমানটো দৰকাৰ ৰাস্তাৰ কাৰণে এৰি দিয়াৰ কাৰণে উপনীত হৈছে